हेलो एवरीवन वेलकम टू माय मिनी ब्लॉग। तो आज गधूली गलो अलप बाहिरলৈ ওলাই আমাৰ মিঠুৰ কাৰণে দানা শেষ হৈছিলে দানা আনিবলৈ। তো প্ৰথমতে ৰাস্তাতে পোৱা এইটো গৰম গৰম পকৰি তাৰ লগত এক কাপ চাহ দুজনে খাই ললো। তাৰ পিছত গলো এখন কেটৰ দোকানত মানে মিকুৰী দোকানত গলো। ভাবিলো তাতে যিহেতু জীৱ জন্তুবোৰ বিক্ৰী কৰিবৰ কাৰণে ৰাখে আৰু তাতে কি ঠিক মিঠুৰ খানা পোৱা যাব। কিন্তু মিঠুৰ খানা আছে কিন্তু বাচ্চাৰ খানা নাই, মানে ডাঙৰবিলাকৰ খানা আছে। তাৰ পিছত চাওক এইটো কলা মেকুৰীটো মোক দেখা পাই একদম ওচৰত আহিছে। তাৰ পিছত আকৌ ওলাই যোৱাতে চালো আমাক ৰাস্তাত পুলিচ ধৰিলে কাৰণ আমি হেলমেট লোৱা নাছিলোঁ। তাৰ পিছত পুলিচে ফাইন কাটিল। আমি ক'লোঁ যে আমি বাহিৰৰ পৰা আহিছোঁ, আছামৰ বাইক বুলি আমাক এৰি দিল। দি কিনে ক'ল যে মিঠাই আনি খোৱা। পিছত মিঠাই আনি কিনে দিলোঁ। কি কম গাইছ, আজিকালি পুলিচবোৰো যে না খালি খাওঁ কৰি থাকে। পিছত আৰু এটা জেগাত আহিলোঁ য'ৰ পৰা নেকি আমি মিঠুক কিনি লৈছিলোঁ। তো ইয়াতে আহি চালোঁ যে ইমান কিউট মৰম লগা ডগকেইটা আনিছে। তো যিয়ে নহওক তাৰপিছত মিঠুৰ দানা ল'লোঁ আৰু চাব পাৰে এইফালে কি ধুনীয়া এটা মছজিদ, কি ধুনীয়া দেখা যায় আছে গধূলি টাইমত। তাৰপিছত ৰিটাৰ্ণ আহোঁতে বহুত ৰাতি হৈ গ'ল। দুইজনে মিলি বিৰিয়ানী অলপমান খাই কিনে আহি গ'লোঁ। তো আজি মিনি ব্লগটো এইখিনিতে খতম কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' এটা কৰি দিব গাইজ প্লিজ। বাই।